সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ চৰাইদেউৰ সাপেখাতিৰ পৰা পদযাত্ৰা দুগৰাকী জুবিন অনুৰাগী যুৱকৰ পিঠিত জুবিন গাৰ্গৰ ছবিসহ ন্যায়ৰ দাবী লিখি এই পদযাত্ৰা কৰা যুৱকদ্বয়ৰ নাম বিতোপন গগৈ আৰু শান্তনু চেতিয়া। কালি দিনৰ ভাগত এই পদযাত্ৰা আৰম্ভ কৰি আজি শিৱসাগৰ পাৰ হৈ গৈছে যুৱক দুজন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষিপ্ৰগতিত উচিত তদন্তৰ লগতে দোষীক ফাঁচীৰ দাবী বিতোপন গগৈ আৰু শান্তনু চেতিয়াৰ। প্ৰায় 445 কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি গৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি জনাব শ্ৰদ্ধাঞ্জলি। হয়, মই বিতোপন গগৈ আৰু মোৰ লগত আছে ভাইটি শান্তনু প্ৰতিম চেতিয়া। আমি জুবিনদাৰ ন্যায় বিচাৰি সাপেখাতিৰ পৰা কালি ৰাতিপুৱা 10 বজাত ওলাইছোঁ আৰু এই যাত্ৰা হ'ল জুবিনদাৰ ন্যায় বিচাৰি গুৱাহাটী সোণাপুৰলৈকে। আৰু জুবিনদাৰ ন্যায় বিচাৰি মই আগতেও গৈছোঁ। যোৱা 7 তাৰিখে আমি বিতুভূমি আমি দুজনে সাপেখাতিৰ পৰা যোৰহাটলৈকে আমি দৌৰ কাৰ্যসূচী এটা লৈছিলোঁ আৰু এনেধৰণৰ কাৰ্যসূচী লৈ থাকিম আমি, কাৰণ জুবিনদা হ'ল আমাৰ আৱেগ হয়। জুবিনদাক আমি এতিয়া আহিছোঁ, সকলোৱে ভাল পাইছে, সকলোৱে আমাক দেখি কান্দি গৈছে, কাৰণ জুবিনদা হ'ল মোৰ কথা ক'ব পৰা নাই, তেনেকৈ আৱেগ হৈ যাওঁ। মুঠতে জুবিনদাক ন্যায় লাগে, সিমানে ক'লোঁ। মোৰ নাম শ্ৰী শান্তনু প্ৰতিম চেতিয়া। আমি সুদূৰ চৰাইদেউ জিলাৰ পৰা সাপেখাতি অঞ্চলৰ পৰা আহিছোঁ জুবিনদা ন্যায় বিচাৰি। কাৰণ আজি ককাই নাইকিয়া আমাৰ মাজত এমাহ হৈ গ'ল, কিন্তু এমাহ উকলি যোৱাৰ পিছতো আমাৰ চৰকাৰে আমাক সঠিক ন্যায়টো আজিলৈকে দিয়া নাই। যিকেইজন আমাৰ দুখী আছে সেইকেইজনক হয়তো ইঠাইৰ পৰা আন ঠাইলৈ নিয়া হৈছে, সাধাৰণ মানুহখিনিক সেইটো ক্ষেত্ৰত সোমাব দিয়া নাই। কাৰণ আমি প্ৰত্যেকজন অসমীয়া জনাটো উচিত যে আমাৰ মাজৰ পৰা এজন ককাইদেউ নাইকিয়া হৈ গৈছে, যিজন ককাইদেউৰ নাম হয়তো অমৰ হৈ থাকিব আৰু আমাৰ কাৰণে তেওঁ সদায় বুকুত থাকিব। কাৰণ তেওঁৰ কাৰণে আমি দেশ প্ৰাণ মগজু সকলোখিনি ত্যাগ কৰিব ৰেডি আছোঁ। কাৰণ ককাইদেৱে যিখিনি কাম আমাৰ অসমবাসীৰ কাৰণে কৰি থৈ গ'ল, অসমবাসী বুলি নকওঁ গোটেই ভাৰতবাসীৰ কাৰণে কৰি থৈ গ'ল, হয়তো আমি সেইখিনি কাম তেওঁৰ হৈ পিনে কেতিয়াও কৰিব নোৱাৰোঁ। কাৰণ যিখিনি তেওঁ মূল মন্ত্ৰ শিকাই গৈছে নৱপ্ৰজন্মক, যাতে শান্তি আৰু শৃংখলাবদ্ধৰে প্ৰতিটো কাম কৰি যাবলৈ তেওঁ আমাক আশা ভৰসা দি থৈ গৈছে, মৰম আগ্ৰহ দি থৈ গৈছে। কাৰণ তেওঁৰ প্ৰতি শ্ৰদ্ধা ৰাখি পিনে আমি বিতোপন ককাই আৰু মই আহিছোঁ তেওঁৰ ন্যায় বিচাৰি পিনে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ অসম চৰকাৰক, যাতে আপোনালোকে ককাইদেউক লৈ পিনে ৰাজনীতি নকৰে। কাৰণ আমি দেখি আহিছোঁ বা শুনি আহিছোঁ আপোনালোকে ইজনে সিজনক ট্ৰল কৰি থাকোঁতে যাব। কাৰণ আমি এই ঘৃণনীয় কাণ্ডসমূহ আমি চাব নিবিচাৰোঁ। কাৰণ আপোনালোকে ডাঙৰ, আমাৰ সৰুখিনিক আপোনালোকে শিক্ষা দিয়াটো উচিত। আপোনালোকৰ মাজত এই ৰাজনৈতিক পাক নৈয়াবোৰ আমি চাব নিবিচাৰোঁ। আমাৰ ককাইদেউ ন্যায় লাগে। জয় জুবিনদা, জয় আই অসম। আমাৰ ঘৰৰ পৰাতো 445 কিলোমিটাৰ আমাৰ হ'ব। কেইদিন লাগিব? 6-7 দিন লাগি যাব। আৰু তোমালোকে এখন গামোচা এখন লৈ আছে, এখন বেনাৰ লগাই গামোচাখনত ককাইদেউৰ নামটো স্পষ্টভাৱে লিখি থৈ দিয়া আছে, জয় জুবিনদা বুলি। আৰু ছ'চিয়েল মিডিয়াত যিটো চলি আছে জাষ্টিছৰ কাৰণে, জাষ্টিছ ফৰ জুবিনদা বুলি লিখা আছে। বেনাৰখন কি লিখা আছে? বেনাৰখনৰ আমি য'ৰ পৰা ওলাইছোঁ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ পৰা সাপেখাতি অঞ্চলৰ পৰা যিহেতু আমি আহিছোঁ, সেইটো আমাৰ উল্লেখ কৰা আছে। আমি সুদূৰ ককাইদেউৰ ওচৰলৈকে যাম। শিৱসাগৰৰ পৰা মিছখাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।